নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে অধিবক্তা বা উকিলসকলে কিয় কলা ৰঙৰ কোট পৰিধান কৰে বা পিন্ধে? আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো উকিলসকলে কিয় কলা ৰঙৰ কোট পিন্ধে। বন্ধুসকল, তাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ। আপুনি যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে প্লিজ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক। এতিয়া আহক তথ্যটো আৰম্ভ কৰোঁ। বন্ধুসকল, অধিবক্তাসকলে কলা কোট পিন্ধাৰ পৰম্পৰা পোনপ্ৰথমে ইংলেণ্ডৰ পৰা আৰম্ভ হৈছিল। ইংলেণ্ডৰ ৰয়েল ফেমিলিৰ কাৰোবাৰ যদি সেই সময়ত মৃত্যু হৈছিল বা মৃত্যু হয় তেতিয়া সামূহিক মৃত্যুৰ শোক প্ৰকাশ কৰিবলৈ কলা কাপোৰ পৰিধান কৰা নিয়ম আছিল। 1865 চনত যেতিয়া ইংলেণ্ডৰ ৰয়েল ফেমিলিৰ কিং চাৰ্লেছ II মৃত্যু হৈছিল তেতিয়া সামূহিক শোক প্ৰকাশ কৰিবলৈ ৰয়েল ফেমিলিয়ে কোৰ্টৰ উকিলসকলক কলা ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল। আৰু সেই তেতিয়াৰ পৰাই ইংলেণ্ডৰ কোৰ্টসমূহত কলা ৰঙৰ কোট পৰিধান কৰা ব্যৱস্থা প্ৰচলিত হয়। ইংলেণ্ডত কলা কোট পিন্ধাৰ সম্পৰ্কে বাৰু আমি বৰ্তমান জানিলোঁ। এতিয়া জানো আহক আমাৰ ভাৰতৰ সম্পৰ্কে। ভাৰতত কেতিয়াৰ পৰানো কলা কোট পৰিধান কৰা নিয়ম প্ৰচলিত হ'ল? বন্ধুসকল, আমাৰ ভাৰতত প্ৰায় কিছুমান আইন বা নিয়ম ব্ৰিটিছ শাসন কালৰে পৰা প্ৰচলিত হৈ আহিছে। ঠিক তেনেকৈয়ে 1961 চনৰ পৰা ভাৰতীয় উকিলসকলেও বা অধিবক্তাসকলেও ইংলেণ্ডৰ ব্ৰিটিছসকলৰ নিয়মেৰে কলা কোট পৰিধান কৰা আৰম্ভ কৰিলে। আৰু তেতিয়াৰ পৰাই এই ব্যৱস্থা বা নিয়ম ভাৰতত অনিবাৰ্য কৰি দিয়া হয়। অন্যহাতে ভাৰতীয় উকিলসকলে কলা ৰঙৰ কোট পিন্ধাৰ অন্য কিছুমান গুণ হৈছে কলা ৰং হৈছে কৃতিত্ব আৰু ক্ষমতাৰ ৰং। আৰু কলা ৰখাটোৱে নিজকে প্ৰতিনিধিত্ব কৰে। যিদৰে কিছুমান পুৰোহিতসকলে ঈশ্বৰৰ ওচৰত তেওঁলোকৰ বশ্যতা দেখুৱাবলৈ কলা পোছাক পৰিধান কৰে, ঠিক তেনেকৈয়ে উকিলসকলে ন্যায়ৰ ওচৰত তেওঁলোকৰ নিবেদন দেখুৱাবলৈ কলা পোছাক পিন্ধে। দ্বিতীয়তে, ন্যায়ৰ প্ৰতীক কলা ৰঙে গম্ভীৰতা, নিয়মানুৱৰ্তিতা আৰু ক্ষমতা প্ৰতিনিধিত্ব কৰে। আদালতত এইবোৰ গুণবোৰ বেছিকৈ প্ৰয়োজনীয় হয়। তৃতীয়তে, সকলো উকিলে একে ৰঙৰ পোছাক পিন্ধিলে সকলো সমান বুলি দেখুওৱা যায়। চতুৰ্থতে, একেধৰণৰ পোছাক থাকিলে আদালতত শৃংখলা আৰু পেছাদাৰী ভাৱ বজাই ৰখা হয়। বন্ধুসকল, শেষত জানি থওক উকিলসকলে কলা কোটৰ লগত সাধাৰণতে ডিঙিত কলাৰৰ লগত টাইডালৰ দৰে অকণমান চুটিকৈ যি বেণ্ড টাই লগাই এইডালক বিপ বুলি কোৱা হয়। ইয়াক ন্যায়ৰ দুটা পাল্লাৰ জাষ্টিছ স্কেলছ প্ৰতীক হিচাপে ধৰা হয়। বন্ধুসকল, তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'।